PRIL অৰ্থাৎ প্ৰিল, কেপট্ৰোপিল হওক, এনালেপ্ৰিল হওক, ৰেমিপিল, এনেকুৱা কিছুমান টেবলেট, প্ৰেছাৰ টেবলেট আপোনালোকে খাইছে নেকি? আৰু এই টেবলেটবিলাকৰ লগত আপোনালোকে কল কেনেকৈ খাইছে নেকি? কলৰ সৈতে বা কল খাই এই টেবলেটবিলাক খাইছে নেকি? যদি খাইছে তেনেহ'লে বহুত সাৱধান হ'বলগীয়া কথা। কাৰণ কেলৈ আমি এই প্ৰেছাৰ টেবলেটবিলাক যে খাওঁ, এইবিলাকক মানে এটা কেটেগৰীত ভাগ কৰা হয়, যাক কোৱা হয় ACE ইনহিবিটৰ বুলি কোৱা হয়। আৰু এই টেবলেটবিলাকে কি হয়, আমাৰ শৰীৰত টেবলেটবিলাক খোৱাৰ পাছত আমাৰ শৰীৰত পটাছিয়াম লেভেলটো বঢ়াই দিয়ে। আৰু তাৰ লগত যদি কেনেবাকৈ আমি এই টেবলেটবিলাক খোৱাৰ পাছত যদি কেনেবাকৈ কল খাই দিওঁ, পটাছিয়াম লেভেলটো আমাৰ শৰীৰত আৰু বেছি বাঢ়ি যায়। গতিকে বাঢ়ি যোৱাৰ লগে লগে আমাৰ শৰীৰত কিছুমান প্ৰব্লেম ক্ৰিয়েট হয়। যেনেকৈ আমাৰ মাচুলবিলাক বিষ হ'বলৈ আৰম্ভ কৰে, মাংসপেশীবিলাক বিষ হ'বলৈ আৰম্ভ কৰে, অনবৰতে দুৰ্বল অনুভৱ কৰিব। তাৰ লগতে হাৰ্টৰ প্ৰব্লেম হ'বলৈ আৰম্ভ কৰে, মানে হাৰ্টৰ যিটো আপোনাৰ আমাৰ হাৰ্ট ৰেটটো বাঢ়িবলৈ আৰম্ভ কৰে, যিটো কাৰ্ডিয়েক এৰিথমিয়া বুলি কোৱা হয় মেডিকেল ভাষাত। আৰু শেষত গৈ পিনি আপোনাৰ কাৰ্ডিয়েক এৰেষ্ট পৰ্যন্ত হ'ব পাৰে, মানে হাৰ্টৰ এটা ক্ৰিটিকেল প্ৰব্লেম হ'বলৈ পাৰে যদি আমি এই প্ৰেছাৰ টেবলেটৰ লগত খাই থাকোঁ। গতিকে য'ত PRIL দেখিব তাৰ লগত এই প্ৰেছাৰ টেবলেটবিলাকৰ লগত কেতিয়াও কল নাখাব। আৰু কিছুমান আপোনাৰ ঔষধ আছে, আপুনি কিছুমান এণ্টিবায়'টিক, মানে অক্সিটেট্ৰাচাইক্লিন হওক, টেট্ৰাচাইক্লিন হওক বা চিপ্ৰফ্লক্সাচিন, এনেকুৱা কিছুমান এণ্টিবায়'টিক আছে। এই টেবলেটবিলাকৰ, এই এণ্টিবায়'টিকবিলাকৰ লগত আপোনালোকে গাখীৰ বা গাখীৰৰ দ্বাৰা প্ৰস্তুত তেনেকুৱা কোনো ধৰণৰ আপোনালোকে খাদ্য এই এণ্টিবায়'টিকবিলাকৰ লগত নাখাব। যদি কেনেবাকৈ এই এণ্টিবায়'টিকবিলাকৰ লগত এই গাখীৰৰ পৰা প্ৰস্তুত বা গাখীৰ খায়, এই এণ্টিবায়'টিকবিলাক খায়, তেনেহ'লে আপোনাৰ শৰীৰৰ যিটো বেমাৰৰ কাৰণে ঔষধটো খাইছে, এণ্টিবায়'টিকটো খাইছে, তেনেহ'লে তাৰ কোনো খোৱাৰ অৰ্থ নাথাকে। কাৰণ এই ডায়েৰী প্ৰডাক্টবিলাকে এই এণ্টিবায়'টিকবিলাকৰ এবজৰ্পশ্যন ৰেটটো কমাই দিয়ে, আৰু এবজৰ্পশ্যন নোহোৱাৰ লগে লগে এণ্টিবায়'টিকটোৰ কোনো শৰীৰত ৰোল নাথাকে, বেমাৰ ভাল নকৰে। চিপ্ৰফ্লক্সাচিন, এনেকুৱা ফ্লক্সাচিন, অ'ফ্লক্সাচিন, নৰফ্লক্সাচিন, এনেকুৱা টেবলেটবিলাকৰ লগত আপোনালোকে কেতিয়াও গাখীৰ বা গাখীৰৰ দ্বাৰা প্ৰস্তুতি কোনো ধৰণৰ খাদ্য এই টেবলেটবিলাকৰ লগত নাখাব। তাৰোপৰি আপোনালোকে কেনেবাকৈ মদ খায় নেকি? আৰু মদ খোৱাৰ পাছত কেনেবাকৈ আপোনালোকে এই বিষৰ টেবলেট বা জ্বৰৰ টেবলেট, যাক পেৰাচিটামল হওক বা ডাইক্ল'ফেনাক ছ'ডিয়াম হওক, এনেকুৱা বিষৰ টেবলেটবিলাক, বিশেষকৈ জ্বৰৰ টেবলেটবিলাক, এই টেবলেটবিলাক খাইছে, কিন্তু মদৰ লগত খাইছে নেকি? মানে টেবলেটটো খোৱাৰ পাছত কেনেবাকৈ মদ খাইছে নেকি? যদি কেনেবাকৈ খাইছে, কিন্তু বহুত বেছি সাৱধান হ'বলগীয়া কথা। কাৰণ কেলৈ মদ খোৱাৰ লগে লগে, খোৱাৰ পাছত বা এই টেবলেটটো খাই যদি মদ খায়, তেনেহ'লে আপোনাৰ লিভাৰ মানে ডেমেজ হোৱাটো প্ৰায় খাটাং। আপোনাৰ লিভাৰৰ প্ৰব্লেম হ'বই হ'ব, লিভাৰৰ মানে বেমাৰ বাঢ়ি যাব। গতিকে এই বিষৰ টেবলেট হওক বা জ্বৰৰ টেবলেট হওক, এই টেবলেটবিলাক খাই পিনি কেতিয়াও আপোনালোকে মদ নাখাব। আৰু এটা এণ্টিবায়'টিক আছে, বিশেষকৈ মেট্ৰনিডাজল বুলি এটা এণ্টিবায়'টিক আছে, তাৰ সৈতে কেতিয়াও আপোনালোকে মদ নাখাব। খালে আপোনাৰ শৰীৰত মানে ভয়ংকৰ ৰূপ ল'ব, লিভাৰ ডেমেজ কৰিবই। আৰু এবিধ ফ্ৰুইটছ আছে, সেইটো হৈছে গ্ৰেপছ। আপোনালোকে বাৰু কেনেবাকৈ ষ্টেটিন জাতীয় টেবলেট খাইছে নেকি? মানে আপোনাৰ বডিৰ কলেষ্ট্ৰল কমাবৰ কাৰণে এট'ভাষ্টেটিন হওক, ৰচুভাষ্টেটিন হওক, এনেকুৱা ষ্টেটিন জাতীয় টেবলেট খাই আছে নেকি? আৰু লগত আপোনালোকে গ্ৰেপছ খাইছে নেকি? যদি আপোনালোকে এই ষ্টেটিন জাতীয় টেবলেটবিলাক যদি খাইছে, তাৰ লগত যদি গ্ৰেপছ খাইছে, কিন্তু বহুত সাৱধান হ'বলগীয়া কথা। কাৰণ কেলৈ এই গ্ৰেপছবিলাকে কি হয়, আমাৰ শৰীৰত ষ্টেটিনৰ লেভেলটো বঢ়াই দিয়ে। তাৰোপৰি আপুনি বাহিৰৰ পৰা যদি এট'ভাষ্টেটিন জাতীয় টেবলেট যদি খাই আছে, এই ষ্টেটিনৰ এটা টক্সিক লেভেল আমাৰ বডিত হৈ যায়, ষ্টেটিন লেভেলটো বাঢ়ি যায়, টক্সিক ইফেক্ট প্ৰডিউচ কৰে। আৰু টক্সিক ইফেক্ট প্ৰডিউচ কৰাৰ লগে লগে আমাৰ কি হ'ব, মাচুল পেইন হ'ব পাৰে, লিভাৰ ডেমেজ পৰ্যন্ত হ'ব পাৰে, যদি ষ্টেটিন লেভেলটো বাঢ়ি গৈ থাকে। গতিকে এই আমি খোৱা বস্তু আৰু আমি বাহিৰৰ পৰা যেতিয়া টেবলেট বা ঔষধ খাই থাকোঁ, গতিকে খোৱা বস্তু আৰু ঔষধৰ মাজৰ কিছুমান বস্তু আমি জনাটো খুব বেছি দৰকাৰ। গতিকে মই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো আপোনালোকে ইম্পৰ্টেণ্ট যেন ফিল কৰে, তেনেহ'লে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।